বিজনীত নিষিদ্ধ মাংস উদ্ধাৰ। বিজনীস্থিত হোটেল ৰায়হান ৰ'জ নামৰ হোটেলত আৰক্ষীৰ অভিযান। চিৰাং জিলাৰ বিজনীত আজি আবেলি ভাগত বিজনী আৰক্ষীৰ অভিযানত নিষিদ্ধ গোমাংস উদ্ধাৰ হয়। বিজনী আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত বিজনী চুভাইজাৰ পথত অৱস্থিত হোটেল ৰায়হান ৰ'জ নামৰ হোটেলৰ পৰা 9 কেজি গোমাংস, মাংস বনোৱা 2টা চুলা, 2টা চিলিণ্ডাৰ জব্দ কৰে। বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য দেউৰী আৰু টাউন দাৰোগা বিশাল বণিকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই নিষিদ্ধ মাংস উদ্ধাৰ কৰাৰ লগতে 8,600 টকা, হোটেলৰ ভিজিটিং কাৰ্ড জব্দ কৰে আৰক্ষীয়ে। হোটেলৰ স্বত্বাধিকাৰীগৰাকীৰ নাম ববিতা আক্তাৰ বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। Double 779. Double 1. আজি বিজনীৰ মাজমজিয়াত ৰায়হান ৰ'জ বুলি এটা হোটেল, এইটো মোৰ পিছত যিটো আপোনালোকে দেখা পাইছে। তো ইয়াতে আজি গোমাংস উদ্ধাৰ হৈছে। গোমাংস ৰান্ধি থকা বা মানে পৰিবহণ কৰি থকা আজি বিজনী আৰক্ষীয়ে ৰেড কৰি উদ্ধাৰ কৰে। তো আজি বিজনী আৰক্ষীয়ে এই ধৰণৰ যিটো কাম কৰে তাৰ কাৰণে সঁচাকৈ সুনাম কৰিব লাগে। আমি বহুত দিন ধৰি এইটো ইনফৰমেশ্যন পাই আছিলোঁ, তো বহুতখিনি চেষ্টা কৰি আমি জব্দ কৰিব পৰা নাছিলোঁ। তো আজি ৰাষ্ট্ৰীয় বজৰং দল, আমি চিৰাং জিলা সমিতিৰ পৰা এটা বস্তুৱে অসম চৰকাৰক এটাই দাবী জনাইছোঁ যে এনেকুৱা ধৰণৰ যিসকলে আমাৰ গৌমাতাক হত্যা কৰি যিটো অসম চৰকাৰে এধৰণৰ ব্যৱস্থা যদি গ্ৰহণ কৰিব নোৱাৰে, আজি যদি এই হোটেলবিলাক যদি ভাঙি চুৰমাৰ কৰিব নোৱাৰে, তেতিয়াহ'লে আমাক কওক। আমি ৰাষ্ট্ৰীয় বজৰং দল হিন্দু সমাজ একগোট হৈ আমি যিমানবোৰ এনেকুৱা দুৰ্নীতিকাৰী হোটেল ৰেষ্টুৰেণ্ট আছে গোটেইখিনি আমি ভাঙি চুৰমাৰ কৰি দিম। ধন্যবাদ।